নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 জুন। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত প্ৰদান কৰিব 4,000 কোটি টকা। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। কিমান তাৰিখত সোমাব আপোনাৰ একাউণ্টত টকা, লগতে লাখ লাখ অন্নদাতা হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে আকৌ প্ৰদান কৰিব 1,250 টকাকৈ। যিসকল মহিলাই টকা পোৱা নাই সেইসকলৰ ব্যক্তিৰ বাবে ভাল খবৰ আহি পৰিছে। অতি শীঘ্ৰে লাখ লাখ কোটি মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই অতি শীঘ্ৰে চৰকাৰী ঘৰৰ বাবে আবেদন কৰক। চৰকাৰে নতুনকৈ প্ৰদান কৰিব চৰকাৰী ঘৰৰ টকা। নতুন তালিকা প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমীৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ ধনক লৈ আহি গ'ল ডাঙৰ খবৰ। 2,000 টকাৰ পৰা 4,000 টকালৈকে বৃদ্ধি কৃষক সন্মান নিধিৰ ধনৰাশি। 6,000 টকাৰ বিপৰীতে কৃষকে লাভ কৰিব বছৰি 12,000 কোটি টকা। পিএম কিষাণৰ লগতে লাভ কৰিব মুখ্যমন্ত্ৰী কিষাণ কল্যাণ যোজনা। জুন মাহতে একাউণ্টত সোমাব 20 নম্বৰ কিস্তিৰ 4,000 কোটি টকা। প্ৰতিজন পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ তালিকাত নাম আছে মুখ্যমন্ত্ৰী কিষাণ কল্যাণ যোজনা তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 4,000 কোটি টকা আপুনি লাভ কৰিব। জুন মাহতে কৃষকসকলে লাভ কৰিব পাৰে পিএম কিষাণৰ ভাল খবৰ। পিএম কিষাণৰ 20 নম্বৰ কিস্তি জুন মাহৰ শেষতে লাভ কৰিব টকা আৰু তাক লৈ কেন্দ্ৰ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে এখন তালিকা। প্ৰথমতে চাওক তালিকাত আপোনাৰ নাম আছে নে নাই, কিন্তু 19 তাৰিখত চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে। তালিকাত যিসকল ব্যক্তিৰ নাম থাকিব অকল সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। এই মাহতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যদি আপুনি ইকুৱেচি লেণ্ড শ্বেয়াৰিং লগতে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰে অতি শীঘ্ৰে কৰাই ৰাখক, অন্যথা পিএম কিষাণৰ ধনৰ পৰা আপুনি বঞ্চিত হ'ব। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যদি আপোনাৰ কিবা অসুবিধা হয় তেনে ক্ষেত্ৰত লগে লগে দিব পাৰিব অভিযোগ। যিকোনো সমস্যা হ'লে কৰিব পাৰিব অভিযোগ। ছেভ কৰি লওক 1526 নম্বৰ অথবা 080115526 আৰু আন এটা নম্বৰ হৈছে 01123381092 নম্বৰ। কেইবাটাও নম্বৰ মুকলি কৰা হৈছে জনতাৰ বাবে। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। আৰু জুন মাহৰ শেষৰ ফালে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 20 নম্বৰ কিস্তিৰ ধনৰাশি। যেতিয়া ডেটটো মুকলি কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চৰকাৰে উচ্ছেদিতক মাটিৰ পট্টা দিয়ক কেইবাটাও ডাঙৰ মন্তব্য কৰিছে আমচুৰ ফালৰ পৰা। আজি পুঁজিপতি গোষ্ঠীয় বনিয়া গোষ্ঠীয়ে হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি আছে। সেইসকলৰ গাত হাত দিবলৈ সাহস নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে ভয় খায়। শীঘ্ৰে মুখ্যমন্ত্ৰীয়ে এই বৈষম্যমূলক নীতি পৰিহাৰ কৰক। সংখ্যালঘু বিধায়কসকলে মনে মনে থাকি যিদৰে চাই আছে ইয়াৰ হিচাপ 2026ত লোৱা হ'ব। সময় থাকোঁতে সংখ্যালঘু বিধায়কসকলৰ ৰাজপথলৈ ওলাই আহক। মুখ্যমন্ত্ৰীয়ে শীঘ্ৰেই মুছলমান বিদ্বেষী নীতি পৰিহাৰ কৰক। সংখ্যালঘু ভূমিহীন লোকসকলক মাটি দিয়াৰ ব্যৱস্থা কৰক। উচ্ছেদ কৰা লোকসকলক শীঘ্ৰেই পুনৰ সংস্থাপন কৰক। আজি উচ্ছেদৰ সময়ত এবটল পানী দিয়া হোৱা নাই, খোৱা খাদ্য দিয়া নাই। প্ৰয়োজনত ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথ স্তব্ধ কৰি অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ। ভয়াৱহ আন্দোলনেৰে অসম কঁপাব আমচুৱে। আমচুৰ তৰফৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জেৰুজালেম হাইফা তেল এভিভত শুনিবলৈ পোৱা গৈছে বিস্ফোৰণ। 39টাকৈ মিছাইল নিক্ষেপ কৰিছে ইৰাণে। ইৰাণৰ মিছাইলে আঘাত কৰিছে ইজৰাইলৰ হাইফাত। 2জনকৈ নাগৰিক বৰ্তমানলৈকে আহত হৈছে এই আক্ৰমণত। জেৰুজালেমত আঘাত কৰিছে এই মিছাইলে। হয় বন্ধু বান্ধৱীসকল, এটা মিছাইলেৰে আক্ৰমণ কৰা হৈছে। বাংকৰত আশ্ৰয় লৈছে ইজৰাইলৰ জনতা। ইৰাণে পুনৰ ইজৰাইললৈ নিক্ষেপ কৰিলে বেলিষ্টিক মিছাইল। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ইৰাণ ইজৰাইলৰ যুদ্ধৰ মাজতে উত্তৰ কোৰিয়াৰ শাসকৰ ধমক ট্ৰাম্প আৰু নেতান্যাহুক। কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে আজিৰ দিনটোত। ইৰাণত ইজৰাইলৰ আক্ৰমণ গৰিহণা কিম জং উনৰ। এই আক্ৰমণক অমানৱীয় আক্ৰমণ আখ্যা কিম জং উনৰ। ট্ৰাম্পে দুই দেশৰ মাজত চলা যুদ্ধত উচতনি দিয়াৰ বাবে ট্ৰাম্পকো ধমক লগাইছে উত্তৰ কোৰিয়াৰ শাসকে। মধ্যপ্ৰাচ্যত আমেৰিকাই উত্তপ্ত কৰিব বিচাৰিছে অশান্ত পৰিৱেশ। বিশ্বত অস্থিৰতা সৃষ্টি কৰাক আমেৰিকাৰ যুদ্ধত উচতনি।
আন্তঃৰাষ্ট্ৰীয় সমাজে কিন্তু নজৰ ৰাখিছে আমেৰিকাৰ কূটনীতিৰ ওপৰত। এইবাৰ দুৰাৰোগ্যৰ দৰে মধ্যপ্ৰাচ্যত আবিৰ্ভাৱ ঘটা আমেৰিকাক ইৰাণে দিব উচতনি শিক্ষা। ইজৰাইল ইৰাণৰ যুদ্ধত আমেৰিকাই এণ্টি মাৰিলেই উত্তৰ কোৰিয়াই ইৰাণক কৰিব সহায়। আৰু এনেদৰে ইজৰাইল আমেৰিকাৰ যুদ্ধৰ মাজতে উত্তৰ কোৰিয়াৰ একনায়ত্ববাদী শাসক কিম জং উনৰ থমক দুই শাসক লৈ মধ্যপ্ৰাচ্যত দুৰাৰোগ্যৰ দৰে আবিৰ্ভাৱ ঘটিছে ইজৰাইল আৰু আমেৰিকাৰ। কেৱল এয়াই নহয়, ইজৰাইলে ইৰাণত কৰা আক্ৰমণৰ অপৰাধ অসমনীয়। ইজৰাইলে ইৰাণৰ পাৰমাণৱিক ঘাটিত কৰা আক্ৰমণৰ বাবে সমানে জগৰীয়া আমেৰিকা। ট্ৰাম্পক সকলোৱে দি কিম জং উনৰ মন্তব্য। হয় বন্ধু বান্ধৱীসকল, কিম জং উনে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। হয় বন্ধু বান্ধৱীসকল, কেইবাদিন ধৰি ভয়ংকৰভাৱে দি আছে বৰষুণ। আপোনাৰ গাঁও বা অঞ্চলত বৰ্তমান পৰিস্থিতি কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব। আকৌ IMDৰ তৰফৰ পৰা জাৰি কৰা হৈছে এলাৰ্ট। গোৱালপাৰা, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, গ্ৰাম্য, মৰিগাঁও কেইবাখনো জিলাত পুনৰ জাৰি কৰা হৈছে এলাৰ্ট। আৰু এইকেইখন জিলাত বৰ্তমান বতৰ কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব। পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, শোণিতপুৰ, নগাঁও, বিশ্বনাথ, গোলাঘাট, লখিমপুৰত জাৰি কৰা হৈছে এলাৰ্ট। মাজুলী, যোৰহাট, শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়াত জাৰি কৰা হৈছে এলাৰ্ট। কোকৰাঝাৰ, চিৰাং, ধুবুৰী, বঙাইগাঁৱত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আপোনাৰ গাঁও বা অঞ্চলত বৰ্তমান বতৰ কেনেকুৱা? বৰষুণ দি আছে নেকি? যদি বতৰ বেয়া নিশ্চয় কমেণ্ট কৰি জনাই দিব। কোনটো জিলা বা অঞ্চল সেয়া আপুনি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 14 তাৰিখত যদি আপোনাৰ একাউণ্টত আপুনি টকা পৰে তেনে ক্ষেত্ৰত নতুনকৈ কৰক আপুনি আবেদন। কোন মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব এই ধনৰাশি? অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে আকৌ প্ৰদান কৰিব 1250 টকাকৈ। কোনে লাভ কৰিব এই ধনৰাশি? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। বৃদ্ধ পেঞ্চন আঁচনিৰ ধনসমূহ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। বিধৱা পেঞ্চন আঁচনিত ধন জমা হ'ব আপোনাৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধনসমূহটো নিশ্চিত কৰিছে চৰকাৰে। কিবা অসুবিধাৰ বাবে এই মাহত চৰকাৰে প্ৰদান কৰিছে 14 জুনৰ টকা, কিন্তু বহুতো হিতাধিকাৰীৰ একাউণ্টৰ টকাটো পোৱা নাই। প্ৰথমতে তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। তালিকাত নাম থকা সত্ত্বেও যদি আপুনি টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক, আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই শীঘ্ৰে আপুনি আপডেট কৰক, কিয়নো KYC আপডেট নকৰাৰ বাবে আপোনাৰ একাউণ্টৰ টকাটো নোসোমাব পাৰে। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট। যদি আপুনি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লিংক কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত নোসোমাব পাৰে ধনৰাশি। আৰু তাৰ বাবে অতি শীঘ্ৰে আধাৰ কাৰ্ডৰ লগত লিংক কৰক আপোনাৰ বেংক একাউণ্ট। পান, আধাৰ দুয়োটাৰ নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্ট, আৰু তেনে ক্ষেত্ৰতহে আপোনাৰ একাউণ্টত আপুনি টকা লাভ কৰিব। বেংক একাউণ্টত পান, আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ আহিব OTP। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ জানিলে। ইয়াৰ পিছতে আপুনি যদি নিশ্চিত হ'ব পৰা নাই আপোনাৰ বেংক একাউণ্টত ধন জমা হোৱাটো তেনে ক্ষেত্ৰত আপুনি কি কৰিব? এতিয়াই চেক কৰক আপোনাৰ একাউণ্ট। প্ৰথমতে চাওক লিষ্টত আপোনাৰ নাম আছে নে নাই। লিষ্টত নাম নাথাকিলে আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। চৰকাৰে সময়সীমা বান্ধি দিছে 30 জুন, আৰু 30 জুনৰ পূৰ্বে সকলোৱে কৰিব লাগিব আবেদন। যদি আবেদন কৰাৰ সময়ত কিবা অসুবিধা হয় নিশ্চয় কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.